ওম কৃষ্ণায় নম। মোৰ এটা ধাৰণা আপোনালোকৰ আগত আজি প্ৰকাশ কৰিব লৈছোঁ। ধাৰণাটো হৈছে আৱেগ। আৱেগ কি ইয়াৰ বিষয়ে কিছু কথা আমি জানিম। বৰ্তমান যান্ত্ৰিকতাৰ পৃথিৱীত আৱেগৰ মূল্য শূন্যলৈ গতি কৰিছে। কিয়? ইয়াৰ কাৰণ কি? আমিবোৰে বাৰু সঁচাকৈয়ে আৱেগৰ মূল্য বুজিব পৰা নাই নেকি? এখন সমাজ সুস্থিৰভাৱে চলি থকা আঁৰত আৱেগ যে জড়িত হৈ আছে তাক বাৰু আমি অনুভৱ কৰিব পৰা নাই নেকি বাৰু? এই যে আৱেগে মানুহবোৰক জীয়াই ৰাখিছে, সমাজখনক জীয়াই ৰাখিছে, আমিবোৰে বুজিবলৈ চেষ্টা কৰা নাই কিয়? আমাৰ সমাজৰ বিভিন্ন সম্পৰ্কবোৰ এই আৱেগৰ কাৰণেই জীয়াই আছে। যিকোনো এটা সম্পৰ্ক জীয়াই থাকিবলৈ হ'লে তেওঁলোকৰ মাজত এক ভালপোৱা, সন্মান আৰু এটা আৱেগৰ দ্বাৰা বান্ধ খাই থাকিব লাগিব। উদাহৰণস্বৰূপে এটা প্ৰেমৰ সম্বন্ধ, পতি পত্নী সম্বন্ধ, মাক পুতেকৰ সম্বন্ধ, বন্ধু বান্ধৱৰ সম্বন্ধ। এটা প্ৰেমৰ সম্বন্ধ বৰ্তি থাকিবলৈ হ'লে দুয়োৰে মাজত মৰম, ভালপোৱা, সন্মান আৰু এক আৱেগৰ দ্বাৰা বান্ধ খাই থাকিব লাগিব। মাক পুতেকৰ সম্বন্ধত মা শব্দটোৱেই এক আৱেগ, য'ত আমাৰ সকলোবোৰ সুখ লুকাই থাকে। পতি পত্নী সম্বন্ধত এজন বীৰ জোৱান আৰু বীৰ জোৱানৰ পত্নীয়ে অনুভৱ কৰে আৱেগ কি। যেতিয়া এজন বীৰ জোৱানে দেশৰ বাবে ডিউটি কৰিবৰ বাবে মাহজোৰা বছৰজোৰা টেলিফোন বিচ্ছিন্ন এলেকাত নিজ পত্নীক ঘৰত এৰি ডিউটি কৰি থাকে, তেতিয়া সেই আৱেগৰ মূল্য তেখেতলোক দুয়োৰ মাজত অনুভৱ কৰে। এটা আৱেগৰ মাত্ৰ বান্ধোনৰ দ্বাৰা দুয়োৰ মাজতে সেই সম্পৰ্কটো জীয়াই থাকে। গতিকে সেই আৱেগৰ মূল্য আচলতে প্ৰকৃততে সেই দেশৰ বীৰ জোৱানে ভালকৈ অনুভৱ কৰে। গতিকে সমাজৰ যিসকল ব্যক্তিয়ে এই আৱেগ শব্দটোৰ লগত ধেমালি খেলি আছে, আৱেগক মূল্যহীন কৰিছে, আৱেগৰ লগত আৱেগ শব্দটো বিকৃত কৰিছে, তেওঁলোকেই সমাজৰ এটা অচিন ভাইৰাছ, তেওঁলোকেই সমাজৰ অচিন কাৰক। তেওঁলোকক চিনাক্ত কৰাটো বৰ্তমান দৰকাৰ। যিহেতু এই আৱেগ শব্দটোৱে সমাজৰ বিভিন্ন সম্পৰ্কবোৰ জীয়াই ৰাখিছে, গতিকে এই আৱেগ শব্দটোৰ লগত ধেমালি কৰিব নাপায়, খেল খেলিব নাপায়। গতিকে সেই আৱেগৰ মূল্য আমি বুজাটো অতিকে দৰকাৰী। ধন্যবাদ। লগ পাম অন্য এটা ভিডিঅ'তে। আজিলৈ এৰিছোঁ।